नमस्कार नाथ गड फार्मिंग सकलो बिहारके स्वागतम। आज এটা मैं भिडिओ बनाब लैसो जे आमी बहुत कम खरचत और कम समय भितरते এটা ছাগলী घर केनेके बनाई लब पारों बा आमी ছাগলী घरটো किमान डांगरকৈ बनवाটো उचित সেই বিষয়ে আজি ভিডিওটো बनाब लैसो। যদি मोर भिडिओটো ভাল লাগে तेतियाह'ले चेनेलটো सबस्क्राइब কৰিব বুলি आशा থাকিলে भिडिओ चाওক भिडिओটো आरम्भ करूँ। आमी सचराचर सकलोৱে भाबो जे ओखকৈ चांघर এটা बनाई लब पारिले आमार ছাগলীৰ কাৰণে যথेষ্ট ভাল হয়। কিন্তু ছাগলীৰ কাৰণে ভাল হয় বা মানুহৰ কাৰণে ভাল হয় নে নহয়, গৃহস্থৰ কাৰণে ভাল হয় নে নহয়, সেই কথাটো আমি নাচাওঁ। এইটো মোৰ দেখা পাইছে, এইটো আগৰ মোৰ ছাগলীৰ চাংঘৰটো হয়। 4 ফুটমান মই ওখকৈ বনাইছিলোঁ, মানে চাংটো 4 ফুটমান ওখকৈ বনাইছিলোঁ। এই ঘৰটোত মই যথেষ্ট আহুকাল পালোঁ। এজনী ছাগলী যদি বেয়াকৈ কাহি আছে তো সেইটো চাবৰ কাৰণে মই ছাগলীৰ ঘৰটোত উঠি যাবলগীয়া হয়, বা কোনোবা এজনী যদি বেয়াকৈ হাগিছে কোনজনী হাগিছে চাবৰ কাৰণে মই গঁৰালত উঠি যাবলগীয়া হয়। আৰু কেতিয়াবা কি হয়, সন্ধিয়া সময়ত যেনেকৈ গাভিনী ছাগলীবিলাকৰ মই মাল্টিষ্টাৰ এইচ সেই বস্তুটো খুৱাওঁ, সেইটো খুৱাবৰ কাৰণে গঁৰালটোত উঠি যাবলগীয়া হয়। মানে বিভিন্ন কাৰণত, যিকোনো কাৰণত ছাগলী ঘৰটোত উঠি যাবলগীয়া হয়। উঠি যাওঁতে কি হয়, ছাগলী যিবিলাক ছাগলী শুই থাকে সেই ছাগলীবিলাকে থিয় হৈ দিয়ে বা কোনোবাই ভয় খায়। তো বহুত কিছুমান আহুকাল মই পাইছিলোঁ। তো এইটো নহয় যে আমি ডাঙৰকৈ ছাগলী ঘৰ এটা বনালেই যে আমাৰ সুবিধাজনক হ'ব, সেইটো নহয়। তো এই ঘৰটো মই পিছতে ভাঙিবলৈ বাধ্য হ'লোঁ। এই ঘৰটোত মই 1.5 বছৰ 2 বছৰমান ছাগলী পুহিলোঁ। তাৰপিছত মই ছাগলী ঘৰটো ভাঙিবলৈ বাধ্য হ'লোঁ। আৰু বহুতে এনেকৈ কৰে যে ছাগলী ঘৰটো মোৰ 100জনী মই ছাগলী পুহিম, সেইকাৰণে 100জনী ছাগলী জোখত ঘৰটো বনাই লয়। বোলে মই 200জনী পুহিম বা 50জনী পুহিম, সেইমতে ঘৰটো বনাই লয়। কিন্তু কথাটো সেইটো নহয়। যদি আপুনি এই বছৰ এতিয়া 10জনী ছাগলীহে পুহিব, এতিয়া 10জনী ছাগলী গোট খাইছে, গতিকে আপুনি বৰ্তমান সময়ত 10জনী ছাগলীৰ কাৰণে ঘৰটো বনাওক। এইটো নহয় যে 100জনীৰ কাৰণে বনাব। যেতিয়া 100জনী আপোনাৰ ছাগলী হ'ব তেতিয়া আপুনি 100জনীৰ কাৰণে ঘৰটো বনাব। এই ঘৰটো দেখা পাইছে মই কিমান কষ্ট কৰি ইমান ধুনীয়াকৈ ছাগলী ঘৰটো বনাই ল'লোঁ, কিন্তু এই ছাগলীটো ঘৰটো মই ইমান মানে ভাল নাপালোঁ। এই ঘৰটো ভাল নাপালোঁ। এনেকুৱা ধৰণৰ চাংঘৰ হ'লেই যে ভাল হ'ব, ছাগলীবোৰ ভাল হ'ব, এইটো কথা নহয়। তো মইনো কেনেকুৱা ধৰণৰ ঘৰ বনালোঁ সেই বিষয়ে এই ভিডিঅ'টোত মই দেখুৱাব বিচাৰিছোঁ। আহক মোৰ নতুন ছাগলী ঘৰটো দেখুৱাই দিছোঁ। এইটো দেখিছে, এইটো মোৰ নতুন ঘৰটো হয়। এইটো ঘৰত মই যথেষ্টখিনি এতিয়া সুবিধা অনুভৱ কৰিছোঁ। এতিয়া দিনৰ ভাগত হয়, পৰ্দা চৰ্দাবোৰ উঠাই থোৱা আছে। আপোনাক দেখা পাইছে, ওপৰত মই টিং দি দিছোঁ আৰু ইমান বেছি ওখকৈ বনোৱা নাই। সন্মুখটো 7.5 ফুটমান আছে আৰু পিছটো মানে 6 ফুটমান আছে। এনেকৈ দি পেলাই বনাইছোঁ। আৰু ছাইডত কেনেকৈ চাংবোৰ দি দিছোঁ দেখিছে। আৰু চাংবিলাকৰ মাজে মাজে কি মই পাৰ্টিশ্যন দি দিছোঁ, যাতে ইটো ৰুমত থকা ছাগলীজনী সিটো ৰুমৰ ছাগলীজনী খুন্দিয়াব নোৱাৰে। এইখন আকৌ তলত পাতি থৈছোঁ, কিয় মোৰ বিটেল এজনী আছে, তাই চাঙলৈ জাপ মাৰি উঠিবলৈ অসুবিধা পায়, গতিকে তাইক তলতে ব্যৱস্থা কৰি দিছোঁ। এনেকৈ পেলাই আমি কৰিব পাৰোঁ। আৰু এইটো চফা কৰিবলৈ বহুত সুবিধা হয়। মাছটো চফা কৰিলোঁ আৰু সপ্তাহ 10 দিনৰ মূৰে গোটেই ঘৰটো বহুত ধুনীয়াকৈ চফা কৰিলোঁ একবাৰ। এতিয়া ৰাতি সময়ত আপোনালোকে দেখা পাইছে ছাগলীবোৰ নিজৰ নিৰ্দিষ্ট জেগাত উঠি আছে। প্ৰথম অৱস্থাত সিহঁতক কেইদিনমান বান্ধিব লগা হৈছিলে। কেইদিনমান বন্ধাৰ পিছত সিহঁতে নিজৰ জেগাটো নিজে চিনি পোৱা হ'ল। আৰু বৰ্তমান সময়ত নাবান্ধিলেও সিহঁতে নিজৰ জেগাত নিজে উঠে আৰু নিজৰ পোৱালিৰ সৈতে, যাৰ পোৱালি আছে পোৱালিৰ সৈতে উঠি থাকে, যাৰ পোৱালি নাই অকলশৰীয়াকৈ উঠি থাকে। তাৰপিছতে যাৰ লগত মিল পৰে, সিহঁতে কোনো কাকো নুখুন্দিওৱা তেনেকুৱা ধৰণৰখিনি একেলগে 4-5 দিনো থাকে। এনেকৈ বহুত ধুনীয়াকৈ থাকে ছাগলীবোৰ। আৰু এইটো সময়ত এতিয়া ছাগলীক ঔষধ পাতি খুৱাবলৈ কৰিবলৈ বহুত সহজ হৈছে মোৰ কাৰণে, বা চাবলৈ সহজ হৈছে। মই খোৱাৰ আগে ছাগলীখিনি এপাক চাওঁ, ছাগলীখিনি ভালে আছে নাই, কোনোবাজনী পেট নভৰিল নেকি, কোনোবাজনী নাকৰ পৰা শেঙেনি ওলাইছে নেকি, কোনোবাই ঢিলা হাগিছে নেকি, কাৰোবাৰ পেট ফুলিছে নেকি, কিবা হৈছে নেকি, এই বস্তুবিলাক চাবলৈ মোৰ এতিয়া বহুত ধুনীয়া সুবিধা হৈছে। মই চাংঘৰ হ'লে চাংঘৰত উঠিব লগা হয়, কিন্তু ইহঁতৰ ক্ষেত্ৰতে চাংঘৰত উঠিবলগীয়া নহয়। মোৰ মতে এনেকৈ যদি এটা ঘৰ বনাই লয় তেতিয়া আমি ছাগলী পুহিবলৈ অতি সহজ হয় চাংঘৰৰ তুলনাত। আৰু চাংঘৰৰ তুলনাত ইয়াত বহুত কম খৰচ হয়। ছাইডৰ চাংবোৰ দেখা পাইছে মই 2.5 ফুট মানকৈহে দিছোঁ, 2 ফুট 2.5 ফুট সেনেকুৱা মানকৈহে দিছোঁ। তেতিয়া ইয়াৰ তলটো আমি চফা কৰিবলৈ বহুত ধুনীয়া সহজ হয়। তো মস্ত এখন চাংঘৰ বনাৰ পিছত চাংঘৰত সদায় তলখন চফা কৰা ইমান সহজ নহয়। আৰু ইয়াত মই মাছটো মানে পকা কৰি দিয়া নাই, মাটি আছে। পকা কৰি দিলে কি হয়, যেতিয়া ছাগলীয়ে পেচাব কৰি দিয়ে, পেচাবটো এনেকুৱা আঠা হৈ থাকে। পানী মাৰি ঝাৰু মাৰি নিদিয়ালৈকে এই আঠাটো চফা নহয়। গতিকে মই মাটিৰ ওপৰত ৰাখিছোঁ। এই ঘৰৰ ভিতৰত আপুনি সোমাই চাব পাৰে, অকণমানো গোন্ধ নাই, কোনো ধৰণৰ গোন্ধ নাই। ইয়াতে মই কেতিয়াবা
কীটাণুনাশকে স্প্ৰে কৰোঁ, কেতিয়াবা B904 স্প্ৰে কৰি দিওঁ, কেতিয়াবা আকৌ মই ওস্তাদ স্প্ৰে কৰি দিওঁ। ওস্তাদ স্প্ৰে কৰিলে কি হয়, মানে যিবিলাক কীটাণু থাকে বা কি কয় চিকৰা থাকে বা গাত পকোৱা ওকণি কিছুমান থাকে, সেই বস্তুবিলাক নোহোৱা হৈ যায়। ওস্তাদে বহুত ভাল কাম কৰে। তো এনেকুৱা ধৰণৰ যেতিয়া সৰু ঘৰ এটাত আমি ছাগলী পুহিব পাৰোঁ, তেতিয়াহ'লে ইমান মস্ত এটা ঘৰ আমি বনাই নল'লেও হয়। আৰু বহুতে এটা ভুল কৰে, বোলে মই 50জনী বা 100জনী ছাগলী পুহিম, সেইমতে ঘৰটো আজিয়েই বনাই লয়, প্ৰথমতেই বনাই লয়। কিন্তু মোৰ মতে সেনেকৈ নহয়। এই বছৰ যদি আপুনি 10জনী ছাগলীহে পুহিব পাৰিছে, 10জনী ছাগলী গোট খুৱাইছে, গতিকে 10জনীৰ কাৰণেহে ঘৰটো বনাওক। ভৱিষ্যতে আপোনাৰ বেছি হ'ব, সেইমতে বঢ়াই গৈ থাকিব। মস্ত এটা ঘৰ আৰম্ভণিতে বনাই লৈ বহুত পইচা খৰচ কৰাৰ দৰকাৰ নাই। যে পইচা খৰচ কৰক ছাগলীৰ লগত কৰক, ছাগলী গঁৰালত ইমান খৰচ কৰিব মোৰ মতে নালাগে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে তেতিয়া নিশ্চয়কৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ ক'লোঁ থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।